ঐ ৰেজাল্ট কৰিম চৰকাৰ জধা মূৰ্খ তোক আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা স্পষ্ট ভাষাৰে তোক ক'ব বিচাৰিছোঁ যে তই শিৱসাগৰৰ কথা চিন্তা কৰিব নালাগে, তই তিনিচুকীয়া কথাও চিন্তা কৰিব নালাগে হা। গতিকে আমাৰ শিৱসাগৰত হওক তিনিচুকীয়াত হওক আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ মুছলমানসকল বহুত আছে যেনেকি গুণী জ্ঞানী। গতিকে তেওঁলোকে চিন্তা কৰিব। তোৰ নিচিনা এটা মিয়া বাংলাদেশী আমাৰ ইয়াত তোৰ কোনো চাৰ্টিফিকেট নালাগে হা। গতিকে তই তোৰ নিজৰ অঞ্চলত তই ঠিক কৰি থাক। আৰু তোৰ যদি ইমান গুণী জ্ঞানী মানুহ এই যিবিলাকে চুৰ কৰে ডকাইত কৰে নকল সোণ নকল পইচাৰ লগত জড়িত যিবিলাক ড্ৰাগছৰ লগত জড়িত সেইবিলাকক জ্ঞান দে তই। আমাৰ শিৱসাগৰখন ধুবুৰী বনাম তিনিচুকীয়াখন ধুবুৰী বনাম সেইবোৰ সপোন পাহৰি যা হা। আৰু যি তই মুখ্যমন্ত্ৰীৰ কথা কৈছ হা যে এই মুখ্যমন্ত্ৰীক আমি উৎখাত কৰি দিম। গতিকে মই জনাতো তই মুখ্যমন্ত্ৰী নো মেডালৰ তই যোগ্য মানুহ নহয়। গতিকে তই চা এইবোৰ ফটোৱা কথা নকবি। আমি অসমীয়া যুৱ মঞ্চক স্পষ্ট ভাষাত তোক এটাই কথা ক'ব বিচাৰিছোঁ যে এই যি তহঁতৰ যি এই মিয়া বাংলাদেশী যে মৰম প্ৰীতি এই যি প্ৰীতি দেখাও সেইকাৰণে মানুহে তহঁতক বিশ্বাসত নলয় বুজিলি। আজি তই দেখুৱাই দিলি, আজি তই যোগদান কৰিছিলিহে। সেই আমচুটো খালি ধ্বংস কৰিলি। এতিয়া কংগ্ৰেছটো অকণমান জীয়াই আছিলেগে, এইটো কংগ্ৰেছটো আজি ধ্বংস কৰিবলৈ তই গুচি আহিলি হা। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়া তাত উপস্থিত আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত থকা অৱস্থাত এনেকুৱা ধৰণৰ বাক্য কিন্তু আমি অসমৰ জনগণে কিন্তু কেতিয়াও আশা কৰা নাছিলোঁ। গতিকে সেনাপতি এইবাৰ যিজন সেনাপতি গৌৰৱ গগৈ ডাঙৰীয়াই লৈছে একদম আৰু কোনো কথাই নাই। একদম আপোনাক 15 বছৰমান একদম চৰকাৰ আনি দিব এইবাৰ গগৈ ডাঙৰীয়া। গতিকে আমি আশা কৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া এটা কিজানি নতুন প্ৰজন্মক লৈ এটা বেলেগ চিন্তাধাৰা কৰিব, অকণমান আগবাঢ়ি যাব। কিন্তু এটা যিটো চিন্তাধাৰা যিজন আপুনি সেনাপতিক ল'লে যে আমাৰ শিৱসাগৰখন তেখেতে কি কৰি দিব ধুবুৰী বনাব এইটো ঠেংগা। গতিকে এটাই কথা কৈ দিছোঁ অতি শীঘ্ৰে যদি গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা এই চৰকাৰে হওক এইটো আমাৰ কি চৰকাৰ এইটো আমচুপাক যোৱা এইটো খেদাখনো এই তাৰ অতি শীঘ্ৰে যদি মাফ খুজি স্পষ্টীকৰণ নিদিয়ে কিন্তু কথা ভাল নহ'ব। গতিকে আমাক ধুবুৰী বনাব নালাগে ভাই, আমি নিজে বনাম। আমাৰ শিৱসাগৰ যি সপোন আছে যি লক্ষ্য আছে আমি নিজে যি উদ্দেশ্য আছে আমি নিজে কৰিম বা আমাৰ চৰকাৰ আছে কৰিব বা আমাৰ সন্মানীয় বিধায়ক ডাঙৰী আছে তেওঁলোকে কৰিব। কিন্তু তুমি চিন্তা কৰিব নালাগে আমাৰ কথা হা। গতিকে আমাক এটাই কথা আমি তোমাক ক'ব বিচাৰিছোঁ যে তুমি অতি শীঘ্ৰে মাফ খোজা, অন্যথা কিন্তু তোমাক এৰি নিদিম। চিধা কথা স্পষ্ট কথা।